ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যাৰ কাণ্ড। প্ৰথমে যৌতুকৰ দাবী আৰু তাৰ পিছতে নানান অত্যাচাৰ আৰু তাৰ পিছত হত্যা। এইবাৰ ঘটনাৰ স্থান তামোলপুৰত। অভিযোগ অনুসৰি তামোলপুৰ জিলাৰ সদৰৰ মটঙা চকৰ শান্তনু দাস নামৰ এগৰাকী যুৱকে দীৰ্ঘদিন ধৰি নিজৰ পত্নীক যৌতুক বিচাৰি নানান ধৰণৰ অত্যাচাৰ কৰি আহিছিল। অভিযোগ অনুসৰি যৌতুক বিচাৰি অত্যাচাৰ কৰা শান্তনুৰ পৰিয়ালৰ সম্পূৰ্ণৰূপে জড়িত হৈ আছে। নানান ধৰণৰ অত্যাচাৰ কৰি বিচৰা ধৰণে যৌতুক দিব নোৱাৰাত অৱশেষত শান্তনুৱে পৰিয়ালৰ লগ লাগি নিজ পত্নীক হত্যা কৰে। মৃত মহিলাগৰাকী 2 মাহৰ গৰ্ভস্থ আছিল বুলিও উল্লেখ কৰিছে পিতৃয়ে। ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ, একেলগে দুটা প্ৰাণীক এনেদৰে হত্যা সংঘটিত কৰি দুৰ্ঘটনাৰ ৰূপ দিয়ে শান্তনু তথা পৰিয়ালৰ লোকে। দুৰ্ঘটনা সংঘটিত হোৱা বুলি কেইবাদিনো মেডিকেলত ভৰ্তি কৰি ৰাখিছিল শান্তনুৰ পত্নীক। অসুখীয়া মহিলাগৰাকী দেউতাকক মেডিকেলত ভৰ্তি কৰাওঁতে একেলগে অপাৰেশ্যন কৰাই নিব বুলিও প্ৰলোভন অভিযোগ দুৰ্ভগীয়া মহিলাগৰাকীৰ পিতৃৰ। উক্ত ঘটনাক কেন্দ্ৰ কৰি মহিলাগৰাকীৰ পিতৃ বাবুল দাসে তামোলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ অভিযোগ পিতৃৰ। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পিতৃয়ে তামোলপুৰ আৰক্ষীৰ অধীক্ষকক সমগ্ৰ ঘটনা অৱগত কৰাৰ পিছতো কালি গোচৰ ৰুজু কৰা বুলি উল্লেখ কৰে। ইপিনে লম্পট শান্তনুৱে নিজ পত্নীক হত্যা কৰাৰ কিছুদিনৰ পিছতে আন এগৰাকী ছোৱালীৰ লগতে অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগ তামোলপুৰ আৰক্ষীয়ে শান্তনুক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। শান্তনুৰ আৰক্ষীয়ে আটক কৰাৰ খবৰ লাভ কৰি মৃত পত্নীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে তামোলপুৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্ত শান্তনুক ফাঁচি দিবলৈ দাবী উত্থাপন কৰে তথা সমগ্ৰ ঘটনাৰাজি উচিত তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰে। ঘটনা সন্দৰ্ভত দোষী কঠোৰতকৈ কঠোৰতম শাস্তিবিহীন দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আহ্বান দুৰ্ভগীয়া পিতৃৰ। মৃত বোৱাৰীগৰাকীৰ নাম কংকনা দাস। যোৱাকালিতো দিছে মোক দিছে যে কিবা 308 নেকি যোৱাকালিৰ কেছটো দিছে নাই আপুনি দিয়া কেছটো ৰেজিষ্টাৰ হ'ল নে নাই? হৈছে, আজি হৈছে। এছপিৰ নিৰ্দেশনাৰ পিছত হৈছে, আগতে হোৱা নাছিল। সুধিছিল নে কিয় ইমান দিন ৰেজিষ্টাৰ হ'ল? মই সুধিছিলোঁ, কৈছে ৰেজিষ্টাৰ হোৱা নাই বুলি কৈছে। মই বাছ গুচি গৈছোঁ। আমি ইমান এটা নাজানো। মই গাঁৱৰ মানুহ, আমি কাম বন কৰি খোৱা মানুহ, আমি ইমান পঢ়া পাতিৰো অভিজ্ঞতা নাই। মই কি কৰিম? সিমান এটা মাথাই মোৰ সিদিনাখনে মই একো কৰিব নোৱাৰিলোঁ ছোৱালীটোক লৈ অহাৰ পিছতো, কাৰণ মোৰ মাথাই চৰ্ট হৈ আছে। মোৰ কাণ সমনীয়া ছোৱালী এটা মোৰ মৰি গ'ল, তাকো প্ৰেগনেঞ্চি আছিল 2 মাহৰ। একেলগে 2টা জীৱ হত্যা কৰি পেলালে। একজনক নহয়, এটা 2জনক হত্যা কৰি পেলালে। ল'ৰাজন নহয়, ঘৰৰ সকলোৱে লগ লাগি কৰিছে। ল'ৰাজনেতো কৰিছেই, ঘৰৰ সকলোৱে লগ লাগি কৰিছে। একচুৱেলি মানে যোৱা 19 তাৰিখে ৰাতি এটা ঘটনা হৈছিল। শান্তনু মানে ৱাইফ কংকনা দাস, ঠিক আছে, বিল্ডিঙৰ পৰা পৰা বুলি তেনেকৈ আমাৰ থানাত জনাইছিল। গতিকে আমি এইটো মানে এনকুৱাৰী কৰিলোঁ। এনকুৱাৰী কৰাৰ পিছত মানে ছোৱালীজনৰ মানে দেউতা পৰা জানিব পৰা গ'ল এই যোৱাকালি যে এইটো মানে যৌতুক দাবী, মানে কেতিয়াবা যৌতুক দাবী, ঘৰৰ মানে ফাৰ্নিচাৰ, চফা ছেট আৰু কিবা কিবি যৌতুক দাবী টাইপ মানে ডিমাণ্ড কৰে বুলি প্ৰথমে কোৱা নাছিলে আমাৰ, ঠিক আছে। গতিকে এই মানে এনকুৱাৰীত মানে এই বস্তুখিনি মানে পোৱা গৈছে, ষ্টেটমেণ্টখিনি জবানবন্দীত মানে পোৱা গৈছে। গতিকে আমি কেছটো যোৱাকালি কেছ ৰেজিষ্টাৰ কৰিলোঁ। ৰেজিষ্টাৰ কৰি পেলাই ল'ৰাটো ধৰি পেলাই আজি মাননীয় মানে ক'ৰলৈ মানে প্ৰেৰণ কৰা হ'ব।